আজিৰ ভিডিঅ'ত মই ক্লাছ 10 মেথমেটিক্সৰ চেপ্টাৰ 7 স্থানাংক জ্যামিতি এই পাঠটোৰ ওপৰত ভিডিঅ' লৈ আছো। প্ৰথমতে আমি স্থানাংক জ্যামিতি ইতিমধ্যে আমি পাই আছো স্থানাংক। এখনক কোৱা হয় কাৰ্টীয় সমতল বুলি। ইয়াৰে এডলক কোৱা হ'ব x অক্ষ xo x ডেশ আৰু এডাল হৈছে yo y ডেশ, অৰ্থাৎ অনুভূমিক অক্ষডালৰ নাম হৈছে x অক্ষ আৰু উলম্ব অক্ষডালৰ নাম হৈছে y অক্ষ আৰু কটাকটি কৰা বিন্দুটোৰ নাম হৈছে মূল বিন্দু, যাৰ স্থানাংক হৈছে 0,0। আমি এইখিনি বস্তু জানো। এইটো কোৱা হয় প্ৰথম চুক, এইটো দ্বিতীয় চুক, এইটো তৃতীয় চুক আৰু এইটো হৈছে চতুৰ্থ চুক। ইয়াৰ স্থানাংকবিলাকৰ আৰ্হি হয় প্লাছ প্লাছ, ইয়াৰ হ'ব মাইনাছ প্লাছ, ইয়াৰ হ'ব মাইনাছ মাইনাছ আৰু ইয়াৰ হ'ব প্লাছ মাইনাছ। ইহঁতৰ আৰ্হিকেইটা আমি মনত থোৱাটো ভাল। এতিয়া ইয়াত আছে এই যিটো ক্লাছ 10ৰ চেপ্টাৰ আছে, ইয়াত আমি প্ৰথমতে আমি পাম দূৰত্ব সূত্ৰ, অৰ্থাৎ স্থানাংক জ্যামিতিত যদি আমি যিকোনো দুটা বিন্দু পাওঁ, এই দুটা বিন্দুৰ মাজৰ দূৰত্ব প্ৰথম আছে সেইটো। তাৰপিছত আছে বিভাজন সূত্ৰ, যদি এনেকুৱা এটা ৰেখা থাকে তাক কোনোবা এটা বিন্দুৱে ভাগ কৰিছে, তেতিয়াহ'লে ইহঁতৰ অনুপাতটো কি হয় বা অনুপাতটো দিয়া থাকিলে এই বিন্দুটোৰ স্থানাংক কেনেকুৱা হ'ব সেইটো। আৰু আছে ত্ৰিভুজৰ কালিৰ সূত্ৰ আছে, এইকেইটা আমি পিছত পঢ়িবলৈ পাম। আমি প্ৰথমতে যি দূৰত্ব সূত্ৰ আছে সেই দূৰত্ব সূত্ৰটো উপস্থাপন কৰিবলৈ চাওঁ। প্ৰথমতে আছে আমি পঢ়িম দূৰত্ব সূত্ৰ, ডিষ্টেন্স ফৰ্মুলা। স্থানাংক জ্যামিতিত যিকোনো দুটা বিন্দু, আমি কাৰ্টীয় সমতলখন লৈ লৈছোঁ, ছবিটো ইয়াতে আঁকি লৈছোঁ, ধৰি লৈছোঁ এখন কাৰ্টীয় সমতল। যিকোনো দুটা বিন্দু লৈছোঁ, ইয়াত এটা বিন্দু আৰু ইয়াত এটা বিন্দু লৈছোঁ, ঠিক আছে। এতিয়া প্ৰথমতে কি কৰিম, x অক্ষলৈ আমি দুডাল লম্ব আঁকিম এই বিন্দু দুটালৈ। ধৰি লৈছোঁ P আৰু এইটো এটা Q বিন্দু। প্ৰথমতে কি কৰিলোঁ, x অক্ষলৈ আমি দুডাল লম্ব আঁকি ল'লোঁ। তাৰপিছতে এই যিডাল ৰেখা ইয়াতে আমি নাম দি লওঁ M আৰু এইটো N। ইয়াৰ পৰা এডাল লম্ব আঁকি দিওঁ এই ৰেখাডাললৈ আৰু PQ সংযোগ কৰি দিওঁ আমি, অৰ্থাৎ এইকেইটাৰ দূৰত্ব উলিয়াব লাগে। দূৰত্বৰ কাৰণে আমি ইহঁতৰ স্থানাংক লিখি লৈছোঁ। P বিন্দুটোৰ স্থানাংক ধৰি লৈছোঁ x1, y1 আৰু Q বিন্দুৰ স্থানাংক হৈছে x2, y2। তেতিয়াহ'লে P আৰু Qৰ দূৰত্ব কি হ'ব আমি কেনেদৰে উলিয়াম, তাৰ কাৰণে এটা সূত্ৰ পোৱা যায় আৰু সেই সূত্ৰটোকে আমি উপস্থাপন কৰিম। ইয়াৰ এটা নাম দি লওঁ PQ, এইটো মই R লৈ লৈছোঁ। দূৰত্ব সূত্ৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কুৱেশ্যন অহাৰ সম্ভাৱনা থাকে যে দূৰত্ব সূত্ৰটো উপস্থাপন কৰা। ধৰা হ'ল কাৰ্টীয় সমতলত P x1, y1 আৰু Q x2, y2 যিকোনো দুটা বিন্দু নিৰ্ণয় কৰিব লাগে PQ is equal question mark, অৰ্থাৎ PQ যি দূৰত্ব হ'ব সেই দূৰত্বটো আমি উলিয়াব লাগে। আমি কেনেকৈ কৰিম, আমি ইয়াতে ছবি এটা আঁকি লৈছোঁ। এই ছবিটোত প্ৰথমতে কি কৈছোঁ, PM, QN এইকেইডাল আমি লম্ব আঁকি লৈছোঁ। প্ৰথমতে আমি অংকন বুলি লিখি লওঁ, যিহেতু এই কথাকেইটা ইয়াত দিয়া নাছিলে। অংকনত কি আহিব, PM পাৰপেণ্ডিকুলাৰ অন ক'ত আছে XO x ডেছ বুলি মই লিখিছোঁ, অৰ্থাৎ এই যিডাল x অক্ষ আছে, x অক্ষৰ ওপৰত এডাল লম্ব অঁকা হৈছে। তাৰপিছতে কি আছে QN আঁকিছোঁ, QN ইজ পাৰপেণ্ডিকুলাৰ অন কি হ'ব XO x ডেছ আৰু PR পাৰপেণ্ডিকুলাৰ অন QN, PR পাৰপেণ্ডিকুলাৰ অন QN অংকন কৰা হ'ল। এই যে
পি বিন্দুৰ স্থানাংক দিয়া আছে পি বিন্দুৰ স্থানাংক মানে কি হয় x1, y1 ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব কিমান হ'ব x1 এইটো হৈছে x1 দূৰত্ব আৰু এফালে y1 আছে y1 মানে y অক্ষত কিমান দূৰ গৈছে সেইটো হৈছে y1 গতিকে আমি এইটো লিখিব পাৰো y1 আৰু এইটো যিমান হ'ব এইডোখৰ একে সমান হ'ব আৰু এই যে কিউ বিন্দুৰ কাৰণে x2 এইডোখৰ হ'ব কি x2 আৰু ওপৰৰ ফালে y2 আছে গতিকে এই টোটেলটো হৈ যাব y2 তেতিয়াহ'লে ইয়াত আমি লিখিব পাৰো কি চিত্ৰৰ পৰা আমি কি লিখিব পাৰো OM ইকুৱেল x1 OM হৈছে x1 তাৰপিছতে ON ইকুৱেল x2 PM ইকুৱেল RN ইজ ইকুৱেল কিমান হ'ব y1 তাৰপিছতে QN হৈছে y2 তাৰ দূৰত্ব কিমান হয় y2 এটা যদি আমি mn উলিয়াবলৈ যাওঁ mn এই দূৰত্বটো কি হয় mn আৰু pr একে সমান হ'ব mn ইকুৱেল pr ইজ ইকুৱেল আমি এনেকৈ লিখিব পাৰিম নে on minus om গতিকে ইয়াৰ কাৰণে কি হ'ব on ৰ ভ্যালু কি আছে x2 আৰু om ৰ মান কিমান আছে x1 minus x1 ঠিক আছে mn আৰু pr ইয়াৰ ভ্যালু পাই গলো তাৰপিছত আমি qr উলিয়াই লওঁ qr ইজ ইকুৱেল আমি এনেকৈ লিখিব পাৰিম নে qn minus rn ইকুৱেল qn ৰ মান কি হয় ইয়াত লিখা আছে qn হৈছে y2 মাইনাস rn কিমান হয় rn হৈছে y1 গতিকে qr ৰ মান কি পালো y2 minus y1 আৰু mn ৰ মান পাইছো কি x2 minus x1 এতিয়া এই ত্ৰিভুজটো যেটো pqr এটা ত্ৰিভুজ পোৱা গৈছে এই ত্ৰিভুজ কি হয় এটা সমকোণী ত্ৰিভুজ হয় নে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত যদি আমি পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰো তেতিয়াহ'লে pq ৰ মান পাম যেহেতু pr ৰ মান পোৱা আছে অৰ্থাৎ আমি ইতিমধ্যে উলিয়ালো আৰু qr ৰ মানো উলিয়াই থৈ দিয়া আছে গতিকে pq ৰ মান কেনেদৰে উলিয়াম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি দিওঁ মই ইয়াতে কৰিছো পাইথাগোৰাছৰ সূত্ৰ মতে বা আমি এনেকৈ লিখো ত্ৰিভুজ pqr ত কি লিখিব পাৰো pq স্কয়াৰ ইজ ইকুৱেল pr স্কয়াৰ প্লাস qr স্কয়াৰ এটা ইহাতৰ আমি মান বহাই দিও pq ৰ মানটো আমি নাজানো pq স্কয়াৰ থাকিবলৈ দিয়া pr মানে কি আছে x2 minus x1 x2 minus x1 স্কয়াৰ আছে গতিকে ইয়াৰ ওপৰত স্কয়াৰ আহিব প্লাস qr মানে কি আছে y2 minus y1 ইয়াত লিখিম y2 minus y1 হোল স্কয়াৰ এর পিছৰ স্টেপত pq ইজ ইকুৱেল এই ইয়াত স্কয়াৰ থাকিলে হিফালে গলে কি হৈ যাব স্কয়াৰ ৰুট হৈ যাব গতিকে x2 minus x1 হোল স্কয়াৰ প্লাস y2 minus y1 হোল স্কয়াৰ এটো হৈছে দূৰত্ব সূত্ৰ অৰ্থাৎ pq যি ডিসটেন্স বা দূৰত্ব আমাক প্ৰয়োজন হৈছিল pq ৰ কাৰণে আমি কি পালো x2 minus x1 হোল স্কয়াৰ প্লাস y2 minus y1 হোল স্কয়াৰ আৰু তাৰ ওপৰত কি থাকিব হোল স্কয়াৰ ৰুট থাকিব আমি এই কথাটো মনত থলে হ'ল এটো হৈছে দূৰত্ব সূত্ৰ আমি এই সূত্ৰটো প্ৰয়োগ কৰি অনুশীলনী 7.1 ৰ কোৱেশ্চনখিনি কৰিব পাৰিম